নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া চাওক, আমৰ বতৰত মই আমখিনি টুকুৰা টুকুৰকৈ কাটি 3 দিন নিমখত তিয়াই আৰু অকণমান শুকুৱাই গাৰ পানীটো গুচাই এয়া আচাৰ বনাবলৈ বন্ধু বান্ধৱীসকল, আপোনালোকে খুব একেবাৰে কম মছলা, বৰ বেছি মছলা দিয়া নাই আৰু জ্বলাটো খুব কম পৰিমাণে দিছোঁ। গতিকে আপোনালোকে আমৰ আচাৰৰ ভিডিঅ'টো যদি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, মই এয়া কাটি থোৱা আমৰ আচাৰখিনি এনেধৰণে বনালোঁ। কি সুন্দৰ! আৰু পিচটো আচলতে সৰু সৰু কৰিছোঁ। বৰ ডাঙৰ ডাঙৰ পিচ কৰিলে আচলতে আচাৰটো এজন মানুহে খোৱাকৈ অলপ বেছি হৈ যায়, সেইকাৰণে মই পিচটো এনেধৰণে কৰিছোঁ। এয়া চাওক কি সুন্দৰ হৈছে। আৰু তেলটো মই এতিয়া খুব বেছি দিয়া নাই, আৰু দৰকাৰ হ'লে আপোনালোকে এনেকৈ গৰম কৰি পেলাই তেলটো দি ল'ব পাৰিব। আৰু এনেধৰণে মই যিটো প্ৰণালীত বনোৱা হ'ল, মই 3 দিন আচলতে নিমখত এইখিনি আমখিনি ডুবাই থৈছিলোঁ। যিহেতু পানী নিদিয়াকৈ নিমখখিনি ওপৰত ছটিয়াই 3 দিনৰ পিছত ৰ'দত মেলি আচাৰখিনি মই ভাজিলোঁ। আৰু কি কি মই ইয়াৰ লগত মিশ্ৰণ দিছোঁ আপোনালোকক সকলো ক'ম, আপোনালোকে চাই যাব। বন্ধু বান্ধৱীসকল, এয়া চাওক, সঁচাকৈ আচাৰখিনি খুব সুন্দৰ হৈছে। দেখিলে আচলতে মুখৰ পানী, জিভাৰ পানী পৰি গৈছে। আপোনালোকে এই আচাৰখিনি যদি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কোনে কোনে আমৰ আচাৰ ভাল পায় মোক জনাবচোন। প্ৰত্যেকেই ভাল পায় আৰু মহিলাসকলে নিশ্চয় আমৰ আচাৰ বহুত ভাল পায়, কিন্তু পুৰুষসকলেও ভাল পায়। আৰু আমৰ আচাৰটো যিমান দিন আচলতে হয়, 2 বছৰ 3 বছৰ হয়, সিমানে আচলতে খাই ভাল লাগে। গতিকে এই খুব চমুকৈ একদম নৰ্মেলকৈ বনোৱা এই আমৰ আচাৰৰ ভিডিঅ'টো যদি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ। বন্ধু বান্ধৱীসকল, যিহেতু আচলতে আচাৰ প্লাষ্টিকৰ বৈয়ামত থকাতকৈ এনেকৈ চিচাৰ বৈয়ামত আচলতে ৰাখিলে ভাল হয়। যিহেতু চিচা বৈয়ামত আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে। আৰু গৰমৰ তাপ যেতিয়া উঠে, যিহেতু প্লাষ্টিকটো অকণমান গোন্ধ এটা ভাৱ আহে আৰু আচাৰখিনি খুব সোনকালে বেয়া হয়। গতিকে আপোনালোকে এনেকৈ এই চিচাৰ বৈয়ামত আচলতে আপোনালোকে আচাৰখিনি ৰাখিবচোন। বহুত দিনলৈ আচলতে আচাৰখিনি ভাল হয়, খোৱাৰো বৰ উপযোগী হয়। গতিকে এনেকুৱা ডাঙৰ সৰু এনেকুৱা চিচা বৈয়ামত ৰাখিলে ভাল হয়। বহুত বন্ধু বান্ধৱীয়ে ৰাখে আৰু ময়ো এনেকৈ থ'বলৈ চেষ্টা কৰোঁ আচাৰখিনি।